আজিৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰে হৈছে অংগনবাদীৰ লগতে আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি হ'ব। অংগনবাদী আৰু আশা কৰ্মীসকলৰ কাৰণে ভাল খবৰ আহিছে। ইয়াৰ উপৰিও যিসকল মানুহৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণেও ভাল খবৰ। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই এইবাৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় আঁচনিৰ টকা প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনাৰ বেংক একাউণ্টত সোমাব। কিমান টকা আপোনাৰ বেংক একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ জৰিয়তে আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আপুনি জানিব পাৰিব। ইয়াৰ উপৰিও যদি আপোনালোকৰ পোষ্ট অফিচৰ একাউণ্ট আছে তেন্তে প্ৰতি মাহে 20,500 টকা আপোনাৰ পোষ্ট অফিচৰ একাউণ্টত লাভ কৰিব পাৰিব। কেনেকৈ আপোনালোকে পোষ্ট অফিচৰ একাউণ্টত 20,500 টকা লাভ কৰিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। বন্ধু বান্ধৱীসকল, আজি হৈছে 21 ডিচেম্বৰ। ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোক এটা লাইক কৰি দি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ডাঙৰ খবৰ, চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। এতিয়াৰে পৰা ৰেচনৰ লগতে লাভ কৰিব চৰকাৰী ধন। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন। আকৌ 10 তাৰিখতে মহিলাসকলৰ একাউণ্টত সোমাব 1250 টকা। অৰ্থাৎ ৰেচন আৰু টকা একেলগে লাভ কৰিব মহিলাসকলে। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ ধন। মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ। আশা কৰ্মীসকলৰো দৰমহা বৃদ্ধি কৰিব ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে। অংগনবাড়ী আৰু আশা কৰ্মীৰ দৰমহা বৃদ্ধি হ'ব। ৰোমাঞ্চকৰ খবৰটো জানি লওক। আৰু আশা কৰ্মীসকল আমাৰ সমাজৰ গুৰুত্বপূৰ্ণ ভেটি হিচাপে কাম কৰে। এই কৰ্মচাৰীসকলে দেশৰ সকলো অঞ্চলতে স্বাস্থ্য, পুষ্টি আৰু শিক্ষাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। তথাপিও কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ বাবে হেঁচা যথেষ্ট সময় ধৰি চলি আহিছে আৰু শেহতীয়াকৈ কেইবাখনো ৰাজ্যই এই শ্ৰমিকসকলৰ সন্মানীয় ধন বৃদ্ধিৰ কথা ঘোষণা কৰিছে। ইয়াৰ ফলত এই কৰ্মচাৰীসকলৰ জীৱন যাপনৰ অৱস্থা বৃদ্ধিৰ বাবে আশাবাদ বৃদ্ধি হোৱাই নহয়, দেশজুৰি স্বাস্থ্য সেৱা আৰু পুষ্টিৰ পদক্ষেপতো ইয়াৰ প্ৰভাৱ পৰিব। আশা কৰ্মী আৰু অংগনবাদীসকলৰ বৰ্তমানৰ উপাৰ্জন হৈছে এই কাৰ্যসূচীত অংগনবাদী আৰু আশা কৰ্মীসকলৰ উপাৰ্জনসমূহ হৈছে 4,500 প্লাছ 3,600, আনহাতে অংগনবাড়ী সহায়িকাসকলে 1,500 প্লাছ 1,800 টকা লাভ কৰে। আশা কৰ্মীৰ মজুৰি 2,000 পৰা 4,000 ভিতৰত উঠা নমা কৰে। সম্ভাৱনাময় বাবে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ পৃথক কেইবাখনো ৰাজ্যত অংগনবাড়ী শ্ৰমিকৰ নিম্নতম মজুৰি 26,000 আহ্বান জনোৱা হৈছে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে পোষ্ট অফিচৰ একাউণ্ট থাকিলে আপুনি প্ৰতি মাহে লাভ কৰিব পাৰে 20,000কৈ টকা। কিন্তু কেনেকৈ আপোনালোকে 20,000কৈ টকা প্ৰতি মাহে লাভ কৰিব পাৰিব? কোনসকল মানুহে আবেদন কৰিব পাৰিব? বহুতো চৰকাৰী আঁচনি ডাকঘৰ আঁচনিৰ অধীনত চৰকাৰে চলায়, যাৰ অধীনত কৰাৰো অধিক লাভৰ সুবিধা লাভ কৰে। ডাকঘৰৰ অধীনত থকা এই সৰু সৰু সঞ্চয় আঁচনিবোৰক নিৰাপদ বিনিয়োগৰ বিকল্প হিচাপে গণ্য কৰা হয়, যাৰ বাবে দেশৰ অধিকাংশ জনসাধাৰণে এই আঁচনিসমূহত বিনিয়োগ কৰে। এই আঁচনিসমূহ অধিক লাভৰ উপৰিও বিভিন্ন ধৰণৰ লাভৰ সুবিধা প্ৰদান কৰে। আজি আমি আপোনালোকক ডাকঘৰৰ অধীনত এনে এখন আঁচনিৰ বিষয়ে ক'ম যিয়ে আপোনাক প্ৰতি মাহে আয় দিব। এই আঁচনিখনত আপুনি এবাৰহে ধন বিনিয়োগ কৰিব লাগিব, তাৰপিছত মাহেকীয়া আয় আঁচনিৰ ৰূপত ধনখিনি পাই থাকিব। আচলতে আমি ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিৰ কথা কৈছোঁ। এই আঁচনিৰ জৰিয়তে অৱসৰৰ পিছত প্ৰতি মাহে ফিক্সড ইনকাম পোৱা যাব। 5 বছৰৰ বাবে প্ৰতি মাহে 20,500 টকা ল'ব পাৰিব। কিমান সুদ লাভ কৰিব? জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিত বিনিয়োগ কৰা জ্যেষ্ঠ নাগৰিকে প্ৰতি মাহে 20,000 টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব। এই আঁচনিৰ অধীনত সুতৰ হাৰ 8.2%, যিটো প্ৰতি ত্ৰিমাসিকতে সংশোধন কৰা হয়। কিন্তু এই সুতৰ হাৰ বছৰি হিচাপ কৰা হয়। যিকোনো চৰকাৰী আঁচনিত এইটোৱে সৰ্বাধিক সুতৰ হাৰ। ইয়াৰ পৰিপক্কতাৰ সময়সীমা 5 বছৰ। 5 বছৰৰ পিছত বৃদ্ধি কৰাৰ বিকল্প আছে। 60 বছৰৰ ওপৰৰ ভাৰতীয় নাগৰিকে এই আঁচনিত এককালীন ধন বিনিয়োগ কৰিব পাৰিব। কিমান বিনিয়োগ কৰিব পাৰি? পূৰ্বে এই আঁচনিৰ অধীনত সৰ্বোচ্চ বিনিয়োগৰ সীমা আছিল 15 লাখ টকা, যিটো 30 লাখলৈ বৃদ্ধি কৰা হৈছে। ইয়াতে 30 লাখ টকা বিনিয়োগ কৰিলে প্ৰতি বছৰে প্ৰায় 2,46,000 টকা সুদ হিচাপে লাভ কৰিব। এনে পৰিস্থিতিত আপোনাৰ মাহিলী আয় হ'ব 20,500 টকা প্ৰতি মাহে। ইয়াৰ দ্বাৰা অৱসৰৰ পিছত প্ৰতি মাহে নিয়মীয়া আয়ৰ নিশ্চয়তা দিয়া হয়। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে জামিন লাভ কৰিলে চুমি বৰাই। ভুৱা ট্ৰেডিঙৰ নামত কোটি কোটি টকা প্ৰবঞ্চনাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুমি বৰা।
স্বামী তাৰ্কিক বৰাৰ লগতে চুমিৰ পাতি লোৱা বায়েক বিশাল ফুকনক। CBIৰ অন্তিম গোচৰত জামিন লাভ কৰিলে চুমি বৰাই। গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে প্ৰদান কৰিছে জামিন। ডিব্ৰুগড় থানাৰ 352/24 নম্বৰ গোচৰটো জামিন লাভ কৰিছে চুমি বৰাই। জামিন পালেও কাৰাবন্দী হৈ থাকিব লাগিব চুমি বৰা। ট্ৰেডিং কেলেংকাৰীত চুমিৰ বিৰুদ্ধে ৰুজু হৈ আছে আন দুটা গোচৰ। বৰবৰুৱা থানা আৰু দুলিয়াজান থানাত ৰুজু হৈছিল এই গোচৰ। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে সংসদ ভৱনত আহত বিজেপি সাংসদ প্ৰতাপ চন্দ্ৰ সাৰংগী। ৰাহুল গান্ধীৰ বিৰুদ্ধে ঠেলা মাৰি দিয়াৰ অভিযোগ সাৰংগীৰ। এইবাৰ লোকসভাত হতাহতিৰ ঘটনা। বিজেপি সাংসদ প্ৰতাপ চন্দ্ৰ সাৰংগী সংসদত পৰি আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁ অভিযোগ কৰিছে যে কংগ্ৰেছী সাংসদ ৰাহুল গান্ধীয়ে তেওঁক আক্ৰমণ কৰিছে। অভিযোগ অনুসৰি তেওঁ চিৰিৰ ওপৰত থিয় হৈ থাকোঁতে ৰাহুল গান্ধীয়ে তেওঁক ঠেলি দিছিল, যেতিয়া সাংসদজন পৰি গৈছিল আৰু তেওঁৰ মূৰটো ফাটি গৈছে। বৃহস্পতিবাৰে সংসদ চৌহদত ইণ্ডিয়া ব্লক আৰু বিজেপিৰ প্ৰতিবাদৰ সময়ত আন এজন বিজেপি সাংসদ মুকেশ ৰাজপুতো আঘাতপ্ৰাপ্ত হয়। ফাৰুকাবাদৰ এজন সাংসদ ৰাজপুতক RML চিকিৎসালয়ৰ ICUত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। আনহাতে কংগ্ৰেছে দাবী কৰে যে বিজেপিৰ সাংসদসকলে সংসদৰ প্ৰৱেশদ্বাৰত মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা গান্ধীক ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। ইপিনে প্ৰতাপ সাৰংগীৰ অভিযোগ সন্দৰ্ভত মুখ খুলিছে ৰাহুল গান্ধীয়ে। গান্ধীয়ে কয় যে এইটো প্ৰকৃততে বিজেপি সাংসদৰ এটা গোট আছিল, যিয়ে সংসদত তেওঁৰ প্ৰৱেশ বন্ধ কৰি আছিল আৰু তেওঁলোকে তেওঁক আৰু কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেক ঠেলি দিছিল আৰু ইয়াৰ ফলত সংঘৰ্ষ হৈছিল। মই ভিতৰলৈ যাবলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু বিজেপিৰ সাংসদসকলে মোক বাধা দিবলৈ চেষ্টা কৰি আছিল। তেওঁলোকে মোক ঠেলি দিছিল আৰু মোক ভাবুকি দিছিল। এইটো সংসদ আৰু আমাৰ ভিতৰলৈ যোৱাৰ অধিকাৰ আছে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে এক ৰাষ্ট্ৰ এক নিৰ্বাচন। কোন হ'ব JPCৰ সদস্য? এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়ক পৰীক্ষা কৰিবলৈ যুটীয়া সংসদীয় সমিতিত লোকসভাৰ 21 গৰাকী সদস্য থাকিব। ইয়াৰ ভিতৰত আছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু মনীষ তিৱাৰী, NCPৰ সুপ্ৰিয়া সুলে, TMCৰ কল্যাণ বেনাৰ্জী আৰু বিজেপিৰ PP চৌধুৰী, বনচুৰী স্বৰাজ আৰু অনুৰাগ সিং ঠাকুৰ আদি। আনহাতে 31 জনীয়া সদস্যৰ পেনেলত থাকিব ৰাজ্যসভাৰ 10 গৰাকী সদস্য। বৃহস্পতিবাৰৰ বাবে তালিকাভুক্ত লোকসভাৰ কাৰ্যসূচী অনুসৰি আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰাৰ বাবে এক প্ৰস্তাৱ উত্থাপন কৰিব। কোন আছে JPCত? লোকসভাৰ সদস্যসকল হৈছে বিজেপিৰ PP চৌধুৰী, TM ৰমেশ, বানচুৰী স্বৰাজ, পৰষোত্তমভাই ৰূপালা, অনুৰাগ সিং ঠাকুৰ, বিষ্ণু দয়াল ৰাম, বৰ্তুহৰি মাতাব, সম্বিত পাত্ৰ, অনিল বালুনি, বিষ্ণু দত্ত শৰ্মা। ইয়াৰ উপৰিও কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা, মনীষ তিৱাৰী আৰু সুখদেৱ ভগত, সমাজবাদী পাৰ্টিৰ ধৰ্মেন্দ্ৰ যাদৱ, কল্যাণ বেনাৰ্জী, সুপ্ৰিয়া সুলে, দ্ৰাবিড় মুন্নেত্ৰা, কাজাগামৰ TM সেলভাগান, পতি বালাসাম, তেলুগু দেশম পাৰ্টিৰ GM হৰিশ বালযোগী, শিৱসেনাৰ শ্ৰীকান্ত একনাথ সিন্ধে, ৰাষ্ট্ৰীয় লোকদলৰ চন্দন চৌহান আৰু জনসেনা পাৰ্টিৰ বালাশ্বৰী বালবানেনী। এই সমিতিখনত সংসদৰ পৰৱৰ্তী অধিৱেশনৰ অন্তিম সপ্তাহৰ প্ৰথম দিনা লোকসভাত প্ৰতিবেদন দাখিল কৰাৰ দায়িত্ব দিয়া হ'ব। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটীত 163 ধাৰা জাৰি কৰিব নোৱাৰিব প্ৰতিবাদ, সমবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক। গুৱাহাটীত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা জাৰি জিলা প্ৰশাসনৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা জাননী অনুসৰি এই ধাৰা কাৰ্যকৰী হোৱাৰ বাবে গুৱাহাটীৰ কোনো স্থানত সমবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক। ইয়াৰ উপৰিও প্ৰতিবাদ, শ্লোগান, ধৰ্ণা আদি প্ৰদৰ্শনতো বাধা আৰোপ কৰিছে। জাননী অনুসৰি দিছপুৰৰ ৰাজধানী চৌহদৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধত কোনো ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে। বুধবাৰে প্ৰতিবাদত এগৰাকী কংগ্ৰেছ কৰ্মীয়ে প্ৰাণ হেৰুওৱাৰ পিছতে এই জাননী জাৰি কৰিছে জিলা প্ৰশাসনে উল্লেখ কৰা অনুসৰি 19 ডিচেম্বৰ 2024 পৰা বলবৎ হৈছে নিৰ্দেশনা। ইয়াৰ উপৰি আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা। উল্লেখযোগ্য যে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কালি প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিল। গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাজভৱন চলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি, নেতা কৰ্মীৰ লগতে প্ৰায় 5 শতাধিক লোকে। কিন্তু এই প্ৰতিবাদ অবৈধ বুলি আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ চেষ্টা কৰিছিল। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল। এই কন্দুৱা গেছৰ ফলতে প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীৰ লগতে সাংবাদিকো অসুস্থ হৈ পৰিছিল। পৰৱৰ্তী সময়ত গুৰুতৰভাৱে অসুস্থ হোৱা কংগ্ৰেছ কৰ্মীসহ সাংবাদিকক ভৰ্তি কৰোৱা হৈছিল হস্পিটাল।
কিন্তু চিকিৎসাধীন অৱস্থাতে প্ৰাণ হেৰুওৱা কংগ্ৰেছ কৰ্মী মৃদুল ইছলাম তেওঁ আছিল কংগ্ৰেছৰ আইনী কক্ষৰ নেতা। এই নেতাগৰাকীৰ মৃত্যুৰ পাছতে কংগ্ৰেছ কৰ্মীসকল বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে। আৰক্ষীৰ কাণ্ড বিভিন্ন দল সংগঠনৰ লগতে অসম সন্মিলিত মৰ্চাইও গৰিহণা দিয়ে। তাৰ উপৰিও উত্তৰ প্ৰদেশত কংগ্ৰেছৰ প্ৰতিবাদৰ মাজত আন এজন দলীয় কৰ্মী প্ৰভাত পাণ্ডেৰ মৃত্যু হয়। কংগ্ৰেছ কৰ্মীৰ মৃত্যুৰ শোক প্ৰকাশ কৰি সাংসদ ৰাহুল গান্ধীয়ে কয় যে দুই কংগ্ৰেছ কৰ্মীৰ পৰিয়ালৰ ন্যায়ৰ অধিকাৰ আছে। কংগ্ৰেছে সদায় সত্য আৰু সংবিধানৰ বাবে সংঘৰ্ষ কৰি যাব।